লখিমপুৰত খিলঞ্জীয়াৰ ভূমিত উচ্ছেদ অভিযান। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটী সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। খিলঞ্জীয়াক খাটি খোৱা লোক আৰু সেই খাটি খোৱা লোকৰ ভূমিত যেতিয়া প্ৰশাসনে আগপিছ একো নাভাবি উচ্ছেদ অভিযান চলালে, সেই কথাটোৱে কিন্তু এতিয়া চৰকাৰখনকে খলঠেকত পেলাব পাৰে। প্ৰশাসনৰ একাংশ লোকৰ ময়বৰ স্বভাৱ, বিশেষ কোনো কথা নভাবা নিশ্চিন্তাকৈ কৰা কাম, সেইবোৰে এতিয়া বিপদত পেলাব পাৰে চৰকাৰখনক। ডাঙৰ খবৰ এইটো, কাৰণ প্ৰশাসনে বাৰু সময় দিছিল লখিমপুৰৰ খিলঞ্জীয়া লোকসকলক। সেই খিলঞ্জীয়া লোকসকলে কিন্তু চৰকাৰী ভূমিত ঘৰো নিৰ্মাণ কৰা নাছিল বুলি দাবী কৰিছে বা গছো ৰোৱা নাছিল বুলি কৈছে, মাত্ৰ খেতি বাতি কৰিছিল বুলি কৈছে। কঠীয়া পাৰিছিল অথবা নেমু গছ ৰুইছিল সেই চৰকাৰী ভূমিত। স্বাভাৱিকতে চৰকাৰী ভূমি চৰকাৰৰে ভূমি, সেই চৰকাৰী ভূমিত কোনো দখল কৰিবলৈ যদি যায় তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব পাৰে। কিন্তু গুণগুণ চেতিয়া সেইগৰাকী যুৱতী, তেওঁৰ গোটেই পৰিয়ালটোৰ কাহিনী অলপ বেলেগ ধৰণৰ। তেওঁলোকৰ আইতাক ঢুকাইছিল, আইতাক ঢুকোৱাৰ ক্ৰিয়াকৰ্ম কৰি আছিল আৰু সকলো সেই ক্ৰিয়াকৰ্ম কৰি থকাৰ মাজতেই যিখন প্ৰশাসনৰ জাননী সেইখন আহিছিল। 3 দিন সময় দিয়া হৈছিল আৰু গুণগুণৰ পৰিয়ালে কৈছিল যে আমাক 3 দিনৰ সময় দিছে, ঠিকে আছে, আমাক আৰু এদিনৰ সময় দিয়ক, কাৰণ আমাৰ ঘৰত পৰিয়ালত এই সংকটটো অহাৰ বাবে আমি কঠীয়া অলপ পলম কৰি ৰুইছিলোঁ আৰু সেই কঠীয়াখিনি, সেই নিৰ্দিষ্ট কঠীয়াখিনি ৰুওঁতে আমাৰ শাৰীৰিক মানসিক সকলো কষ্ট হৈছিল। আমি মাত্ৰ অলপ সময় বিচাৰিছোঁ, আমি ইয়াৰ পৰা এনেও আঁতৰি যাম, কাৰণ আমি ইয়াত যদি কোনোবাই ঘৰ নিৰ্মাণ কৰিছে সেই ঘৰবোৰ নিজাকৈ সকলোৱে ভাঙি পেলাইছে বা অথবা টিং খুলিছে বা আন সামগ্ৰী লৈ তাৰ পৰা উধাও হৈছে, তাৰ পৰা আঁতৰি গৈছে। চৰকাৰী ভূমি দখল কৰাটো কাৰো উদ্দেশ্য নহয়, কাৰণ পৰি থকা ভূমি আছিল যাৰ বাবে মানুহ তাত বসতি স্থাপন কৰিছিলগৈ। কিন্তু সেইটোতকৈও ডাঙৰ কথা, য'ত খেতি কৰিছিল সেই খেতিৰ ওপৰত যেতিয়া প্ৰশাসনৰ লোকে আহি এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিলে, স্বাভাৱিকতে সেই খেতিখিনি তাৰ পৰা অকস্মাতে আঁতৰাই নিবলৈ অসুবিধা হয়। আপোনালোকেও জানে কঠীয়া পৰাটো কিমান কঠিন, কঠীয়া পৰাৰ পাছত সেই কঠীয়া উঠাই নিয়াটো কিমান কঠিন। কিন্তু গুণগুণৰ পৰিয়ালে সেইটো কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ আইতাক ঢুকাইছিল, আইতাক ঢুকোৱাৰ পাছতো নিশাৰ ভাগলৈকে তেওঁলোকে কঠীয়া যিমান পাৰি উঠাবলৈ চেষ্টা কৰিছিল। ঘৰৰ 4জন সদস্য বা 5জন সদস্য অন্য মানুহৰ কোনো সহায় নোলোৱাকৈ, কাৰণ তেওঁলোকৰ হাতত কোনো অন্য মেচিনো নাছিল কঠীয়া তুলিব পৰাকৈ, হাতেৰে কৰিছিল। হাতেৰে পৰা কঠীয়া হাতেৰেই তুলিবলৈ তেওঁলোকে চেষ্টা কৰিছিল, নিশাৰ ভাগতো চেষ্টা কৰিছিল। সেই ভিডিঅ'বোৰ ইতিমধ্যে আমি বাতৰিত সম্প্ৰচাৰ কৰিছোঁ। গুণগুণে সেই ভিডিঅ'বোৰ দিছে। সামাজিক মাধ্যমৰ যিটো শক্তি, তেওঁলোকে তাৰ বহিঃপ্ৰকাশ ঘটাইছে। নিজৰ ফেচবুকত এটা লাইভ দিয়াৰ লগে লগে সকলো কথা এতিয়া সন্মুখলৈ আহিল। আনকি এতিয়া মানস ৰবিন আৰ্মিও আহিবলৈ সাজু হৈছে। 6 জুলাইত মানস ৰবিন আৰ্মি আহি গুণগুণৰ সপক্ষত অৱস্থান গ্ৰহণ কৰিব। গোটেই ঘটনাটো আমাৰ হাতত তথ্য আছে, সেইখিনি আধাৰত ক'ব বিচাৰিছোঁ। উচ্ছেদৰ নামত প্ৰশাসনৰ অতপালিৰ অভিযোগ এয়া। সাৰি নগ'ল নেমুবাৰী কঠীয়াতলি, ভৰ বাৰিষা পুৰত কঠীয়া এডৰা তুলি নিবলৈ গুণগুণ চেতিয়াৰ পৰিয়ালক 2 ঘণ্টাও নিদিলে লখিমপুৰ জিলা প্ৰশাসনে। জেওৰা আঁতৰাই দিয়াৰ পাছতো এক্সকেভেটৰৰ সহায়ত মহতিয়াই নিলে সেউজ কঠীয়াতলি। বিয়াগুম চৰকাৰী বিষয়াৰ চকুৰ আগতে শেষ হৈ গ'ল এটা কৃষক পৰিয়ালৰ আশা। মাটিৰ লগত মিলি গ'ল ভৰ বাৰিষাৰ এডৰা পুৰঠ কঠীয়া। লখিমপুৰৰ এঙাৰখোৱাৰ খ্ৰীষ্টানগাঁও, দেবেৰা আৰু ফুকনৰ হাতত বাস কৰা খিলঞ্জীয়া লোকে চৰকাৰী ভূমিত ঘৰ সজা নাছিল বুলি কোৱা হৈছে এতিয়া তেওঁলোকৰ ফালৰ পৰা। আনকি গছ গছনি ৰোৱা নাছিল বুলি কোৱা হৈছে। মাত্ৰ কোনোজনে পাৰিছিল কঠীয়া আৰু আন কোনোৱে পাতিছিল নেমুবাৰী। যিটো নেমুক জাতীয় ফল আখ্যা দিয়া হৈছে, সেই নেমুক চৰকাৰে জাতীয় ফল ঘোষণা কৰিছে হয়, কিন্তু সেই নেমুবাৰীত এনেধৰণৰ চকু পৰিছে চৰকাৰ প্ৰশাসনৰ, বিশেষকৈ প্ৰশাসনৰ একাংশ লোকৰ। সেই নেমুবাৰী, সেই কঠীয়াতলি এক্সকেভেটৰ লগাই নিমিষতে ধ্বংস কৰি পেলোৱা হ'ল। এই মানুহবোৰে যিবোৰ সাধাৰণতে তেওঁলোক খেতিয়ক হয়, সেই খেতিৰ জৰিয়তে তেওঁলোকে পৰিয়াল পোহপাল দিয়ে, সেই খেতি ৰুই সেই খেতিৰ জৰিয়তে তেওঁলোকে দুবেলা দুমুঠি ভাতৰ সন্ধান কৰে, সেই খেতিয়কৰ ওপৰত কুঠাৰঘাত পেলাইছে প্ৰশাসনে। এতিয়া এই পৰিয়ালকেইটাই, গুণগুণৰ পৰিয়ালে কৈছে আমি চৰকাৰক একো ক'বলৈ নাযাওঁ, ইয়াত প্ৰশাসনৰ বয়মৰ স্বভাৱৰ বাবে এই ঘটনাটো হ'বলৈ পালে। কাৰণ প্ৰশাসনে 3 দিন সময় দিছিল, কিন্তু 3 দিন সময় মানুহ থকাৰ ক্ষেত্ৰত, মানুহে ঘৰ বাৰী এৰাৰ ক্ষেত্ৰত দিব লাগিছিল, সেইটো ঠিকেই আছিল। কিন্তু খেতিয়ে দৰা সেই 3 দিনতেই খালী কৰি দিব নোৱাৰি। ইমান দিনৰ পৰা তেওঁলোকে সেই চৰকাৰী ভূমিত খেতি কৰি আহিছিল, মানিছোঁ সেইটো। তেওঁলোকেও কৈছে যে আমি ভুল কৰিছিলোঁ ক'ৰবাত, কিন্তু সেই খেতিডৰা যিমান কষ্ট কৰি কৰা হৈছিল, নেমুৰ খেতি আৰু কঠীয়া পাৰিছিল ধানৰ খেতিৰ বাবে, সেই নিৰ্দিষ্ট খেতিবোৰ আঁতৰাবলৈ অলপ হ'লেও সময় লাগিব। গছ এডাল হঠাতে ছিঙি লৈ গৈ ক'ৰবাত ৰুই দিব নোৱাৰে, তাৰ বাবে পৰ্যাপ্ত জেগা লাগিব। সেই কথাটো চৰকাৰ প্ৰশাসনৰ বিশেষকৈ গাত কিয় নালাগিল? প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়াই উচ্চ প্ৰশিক্ষণ লৈ আহে। যেতিয়া চৰকাৰী পৰীক্ষা এটাত নিযুক্তি লাভ কৰে, পৰীক্ষা দি তেওঁলোকে যেতিয়া চৰকাৰী চাকৰিটো পায়, তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। তেওঁলোকৰ সেই প্ৰশিক্ষণত কেনে পৰিস্থিতিত কেনে আচৰণ কৰিব লাগিব, কাৰ সৈতে কেনে ব্যৱহাৰ কৰিব লাগিব,
পৰিস্থিতিৰ মোকাবিলা কেনেধৰণে কৰিব লাগিব, পৰিস্থিতিৰ জটিলতা কেনেধৰণে উপলব্ধি কৰিব লাগিব, এই ঘটনাটোত যদি কিবা এটা একশ্যন লোৱা হয় তাৰ পাৰ্শ্বক্ৰিয়া কেনেধৰণৰ হ'ব আৰু পাৰ্শ্বক্ৰিয়াটোক চাই কেনেধৰণৰ সময়োচিত পদক্ষেপ ল'ব লাগিব, তাৰ সকলো প্ৰশিক্ষণ দিয়া হয় প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীক। চৰকাৰী চাকৰিয়াল এজন ACS APS এনেধৰণৰ বিষয় বাবদ থকা প্ৰতিগৰাকী লোকৰ প্ৰশিক্ষণ হয়। আনকি মণ্ডল লাট মণ্ডল চক্ৰ বিষয়াৰ যিজন চক্ৰ বিষয়া থাকে তেওঁতো স্বাভাৱিকতে APSC পৰীক্ষা উত্তীৰ্ণ হৈ চক্ৰ বিষয়াৰ দায়িত্ব পায়, তেওঁলোকৰো প্ৰশিক্ষণ হয়। সেই প্ৰশিক্ষণ কালত এইবোৰ কথা শিকোৱা হয়, তাৰ পাছতো প্ৰশাসনৰ একাংশ লোকে এই ভুলবোৰ কিয় কৰি থাকে? কাম কৰিব লাগে, ওপৰৰ পৰা অৰ্ডাৰ আহিছে বাবে খৰখেদাকে জিটি কাম কৰি দিব লাগে নেকি? এই খেতিয়কসকল এতিয়া এটা খেতিয়কসকলে মনৰ খুব প্ৰকাশ কৰিব, এতিয়া বিৰোধীও তাত এটা সুযোগ পাই গৈছে কথাখিনি ক'বলৈ। এইবোৰ এটা এটা সৰু সৰু ভুল যেন লাগিব পাৰে, কিন্তু ইয়াৰ পৰিণাম বিষম হৈ গৈ ভয়ংকৰ হৈ গৈ। লখিমপুৰৰ এই ঘটনাটো সৰু ঘটনা নহয়। নেমু বাৰী এফালৰ পৰা তহিলং কৰি দিলে প্ৰশাসনৰ লোকে আহি, কঠীয়া এফালৰ পৰা এক্সকেভেটৰ লগাই ধাহি মুহি লৈ গ'ল। তাৰ পাছত এতিয়া প্ৰশাসনৰ সেইসকল লোক অন্তৰ্ধান হৈ গৈছে। বিধায়ক মানৱ ডেকাই হেনো গুণগুণৰ পৰিয়ালটোক ফোন কৰিছে আৰু কিবা কিবি সাহায্যৰ কথা কৈছে, কিন্তু ঘটনাটো হৈ গ'ল। গুণগুণে বাৰে বাৰে কৈ আছে যে মই ফেচবুকত লাইভত আহিলোঁ কাৰণেহে ঘটনাটো পোহৰলৈ আহিল, কিন্তু ইমানবোৰ ঘটনা হৈ গ'ল। এতিয়া আমাক সাহায্য দিয়াৰ কথা, এতিয়া আমাক টকা দিয়াৰ কথা কৈ কি লাভ? আমি মাটিটো বিচৰা নাই, আমি চৰকাৰী মাটি বিচৰা নাই, আমিতো মাত্ৰ যিখিনি খেতি সেই খেতিখিনি কৰি পৰিয়ালটোক পোহপাল দিবলৈ, যিহেতু আমি খেতিয়ক পৰিয়াল, আমাৰ সপোন আছিল কৃষিৰ জৰিয়তে কিবা এটা কৰাৰ পৰিয়ালটোৰ বাবে, আৰু সেইটো তেওঁলোকে বছৰ বছৰ ধৰি কৰি আহিছিল। এনেই অসমত এতিয়া অসমীয়া কৃষকৰ পৰিমাণ কমি কমি গৈ আছে। আজিকালি অসমীয়া লোকে কৃষি নকৰা হৈ গৈছে, তাৰ মাজতে এটা অসমীয়া কৃষক পৰিয়াল, সেই কৃষক পৰিয়ালটোৰ মনত কিমান আঘাত আনিব, কিমান আঘাত লাগিব ভাবক এবাৰ। খেতি নকৰা হৈ গৈছে অসমীয়া একাংশ মানুহে, তাৰ মাজতো অসমীয়া কিছুমান মানুহে খেতি কৰি পৰিয়াল পোহপাল দি আছে, খেতিক ভৰসা কৰি আছে, আৰু সেই মনটোক একেবাৰে ঠেকেচি পেলোৱা হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কি হ'ব পাৰে? প্ৰশাসনে এই বিষয়টো কমচে কম মুহূৰ্তটো বুজি পাব লাগিছিল যে আমি হয় আৰু দুদিন সময় দি দিওঁ। তেওঁলোকেতো কৈছিল মাত্ৰ এদিন সময় দিয়ক। আৰু পৰিয়ালটোত কি হৈছিল? আইতাক ঢুকাইছিল, কৃতকৰ্ম কৰি আছিল, নিয়ম নীতি পালন কৰি আছিল, যাৰ বাবে অলপ পলম হৈছে, আৰু এদিন সময় বিচাৰিছিল। আৰু এদিন সময় দিয়ক, আৰু ৰেকৰ্ডত সেইখিনি সময় দিয়ক, তাৰ পাছত কঠোৰ একশ্যন লওক। সেইখিনিতো কৰিব পাৰিলেহেঁতেন প্ৰশাসনে। যদি এদিন সময় আকৌ বিচাৰিছিল, পৰ্যাপ্ত নাছিল এই 3 দিন সময় তেওঁলোকৰ বাবে, তেনেহ'লে সময় প্ৰশাসনে কিয় নিদিলে? সেইটো পৰিস্থিতিৰ সাপেক্ষে প্ৰশাসনে কিয় এটা পদক্ষেপ গ্ৰহণ নকৰিলে? কিয় এনেধৰণৰ পৰিস্থিতি হ'বলৈ এৰি দিলে? স্বাভাৱিকতে এই ঘটনাৰ পাছত এতিয়া কোনোবা প্ৰশাসনৰ লোকৰ, কোনোবা চক্ৰ বিষয়া কাৰ্যালয়, কাৰোবাৰ হয়তো কিবা চাকৰি ক্ষেত্ৰত অসুবিধা বা সংকট আহি পৰিব পাৰে, কিন্তু সেইটো এটা সমাধান সূত্ৰ নহয়। সময়ে সময়ে এনেধৰণৰ বহু মানুহ ওলাই থাকে প্ৰশাসনৰ বা চৰকাৰৰ, যিসকলে এনেধৰণৰ কাম কৰি থাকে। এজন দুজনক বৰখাস্ত কৰি নিলম্বন কৰি তাৰ সমাধান সূত্ৰ নোলায়। ইয়াৰ এটা পৰিপক্ক সমাধান সূত্ৰ ওলাব লাগিব, কাৰণ এওঁলোকৰ এজন বা দুজনক চাকৰিৰ পৰা কৰ্তন কৰিলেই সকলো সমস্যাৰ সমাধান হৈ নাযায়গৈ। আমাৰ চৰিত্ৰত দোষবোৰ থাকি যায়। আমি যিবোৰ প্ৰশিক্ষণ লওঁ সেই প্ৰশিক্ষণবোৰক হাতে কামে ভালদৰে নলগাওঁ। এতিয়া তেনেকুৱাই হৈছে একাংশ চৰকাৰী বিষয়াৰ ক্ষেত্ৰত। চৰকাৰী বিষয়ববীয়া পায়, তেওঁলোক বৰমতা হৈ যায়, তেওঁলোকে নীতি নিয়মক জলাঞ্জলি দিয়ে। যিবোৰ প্ৰশিক্ষণ তেওঁলোকক দিয়া হৈছিল সেই প্ৰশিক্ষণবোৰ তেওঁলোকে পাহৰি যায়। কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে, কেনেধৰণৰ আচৰণ কৰিব লাগে তেওঁলোকে পাহৰি যায়। 26 জুনত 300 পৰিয়াললৈ জাৰি কৰিছিল চৰকাৰী উচ্ছেদৰ জাননী। বৃহস্পতিবাৰে 288 বিঘা ভূমিত উচ্ছেদ চলাই দখলমুক্ত কৰিলে লখিমপুৰ জিলা প্ৰশাসনে। সেইটো ঠিকে আছিল। পাছে আহোম সম্প্ৰদায়ৰ 5টা পৰিয়ালৰ ঘৰ আৰু 10টা পৰিয়ালৰ বাগিচাত উচ্ছেদ চলোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে। প্ৰশ্ন হয়, লখিমপুৰত ভূমিপুত্ৰৰ এই বিননীয়ে দিছপুৰৰ বুকু চুব পাৰিবনে? চৰকাৰে মচিব পাৰিবনে গুণগুণ চেতিয়াৰ পৰিয়ালৰ চকুপানী? যিখিনি তেওঁলোকৰ ক্ষতি হ'ল, ইমান কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই যিখিনি কষ্ট কৰিলে, সেই কষ্টখিনিতো তেওঁলোকে ঘূৰাই নাপায়। এতিয়া তেওঁলোকক বৰঙণি হিচাপে কিবা এটা টকা দি দিলে, সেই টকাই তেওঁলোকৰ মনৰ সেই সন্তুষ্টিত যিটো আঘাত পৰিছে, সেই আঘাতটোক মচিব জানো পাৰিব? নিজে কৰি খোৱা আৰু লোকৰ পৰা দান হিচাপে পোৱা আকাশ পাতাল পাৰ্থক্য আছে। নিজে কৰি খাম বুলি এই পৰিয়ালটোৱে সাহস কৰি ওলাই আহিছিল খেতিৰ জৰিয়তে, আৰু তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়াৰ বাবে তেওঁলোকৰ কঠীয়াৰ ওপৰত এনেধৰণৰ আঘাত, খেতিৰ ওপৰত এনেধৰণৰ আঘাত, যি খেতিক আমি ভগৱান হিচাপে পূজা কৰোঁ, যি খেতিৰ জৰিয়তে আমি মা কামাখ্যাৰ পূজা যে কৰোঁ, অম্বুবাচী হৈ গৈছে, ধৰিত্ৰী যাতে অধিক সাৰুৱা হয়, মা ৰজস্বলা হয়, কিন্তু সেই মা ৰজস্বলাৰ সেই অৰ্থটো দি আমি গোটেই পৃথিৱীখনক বুজাওঁ, ধৰিত্ৰীক বুজাওঁ। সেই ধৰিত্ৰীয়ে আমাক যাতে অধিক আহাৰ দিব পাৰে, আমাক যাতে অধিক সাৰ পানী দিব পাৰে, আমাক যাতে মানুহৰ জীৱনটো, গোটেই জীৱ জগতৰ বাবে যে ভাল এটা বতৰা কঢ়িয়াই আনিব পাৰে, তাৰ বাবে আমি মাক পূজা কৰোঁ। এই ধৰিত্ৰীক আমি মা বুলি কওঁ। সেই মাক পূজা কৰি এইসকল লোকে খেতিডৰা কৰিছিল, আৰু সেই খেতিডৰাত আঘাত কৰা মানেই মাৰ বুকুত আঘাত কৰাৰ সমান।
ইয়াৰ ব্যাখ্যা বহুত দীঘলকৈ দিব পৰাৰ থল আছে কিন্তু এই কথাবোৰ একাংশ চৰকাৰী বিষয়াই প্ৰশাসনৰ একাংশ লোকে বুজি নাপায় উপলব্ধিটোৱে নকৰে উপলব্ধিটো মূল কথা উপলব্ধি নকৰাৰ ফলত আজি এই গুণগুণ চেতিয়াৰ পৰিয়ালৰ দৰে অৱস্থা এতিয়া বিভিন্নজনৰ হ'বলৈ ধৰিছে দুৰ্ভাগ্যজনক অতি দুখ লগা কথা আইতাক ঢুকাৰ বাবে সময়মতে এইবাৰ ভুই ৰুব পৰা নাছিল গুণগুণ চেতিয়াৰ পৰিয়ালে আইতাকৰ দহা কাজৰ মাজতে আহিছিল উচ্ছেদৰ জাননী লগে লগে জেওৰা উঘালি পৰিয়ালটো আনকি মুকুৰাই দিছিল কঠীয়াতলি নিশাটোৰ ভিতৰতে কঠীয়াবোৰ তুলিবলৈ চেষ্টাও কৰিছিল গুণগুণৰ মাক আৰু পৰিয়ালৰ আন সদস্যসকলে দিনে ৰাতিয়ে কঠীয়া তোলাত লাগিল মাক আৰু দুই ভনীয়েক কিন্তু বৃহস্পতিবাৰে ৰদে খাওঁ মানে বৃহস্পতিবাৰ অৰ্থাৎ কালিৰ কথা কৈছো কালি ৰদে খাওঁ মূৰ্তি ধৰাৰ কাৰণে চাউল এমুঠি সিজাবলৈ পৰিয়ালটো যেতিয়া সেই খেতিডৰাৰ পৰা কঠীয়াতলিৰ পৰা আঁতৰি আহিছিল তেতিয়াই এই অঘটনটো সংঘটিত হৈ গ'ল তেতিয়াই হঠাৎ অহা সেই প্ৰশাসনীয় একাংশ লোকে বৰমতা দেখুৱাই তাত এক্সকেভেটৰ নমাই দিলে আৰু এক্সকেভেটৰে গোটেই কঠীয়াতলি ধ্বংস কৰি পেলালে তাৰ পাছত কান্দি আছে পৰিয়ালটোৱে আমাৰ সাংবাদিক গৈছে অহৰহ আমি বাতৰি সম্প্ৰচাৰ কৰি আছো গোটেই দৃশ্যবোৰ আমাৰ সদায় দৰ্শকসকলে দেখিছে কিন্তু নাই একো কামত নাহিল সেইবোৰ আমি বৰ্ণনা কৰিহে থাকিলো মাত্ৰ প্ৰশাসনৰ এই লোকসকলৰ হৃদয় কোনো কাৰণতেই পমি নগ'ল এয়াই হৈছে আমাৰ বাবে দুৰ্ভাগ্যজনক এক বাৰ্তা এই ক্ষেত্ৰত আমি জনতাৰ মতামত বিচাৰিম আৰু আমি পৰৱৰ্তী দিনবোৰতো প্ৰশাসনৰ অলপ ধৈৰ্যৰ যে প্ৰয়োজন কিছুমান ক্ষেত্ৰত সময় চাই পৰিস্থিতি চাই যে ব্যৱস্থাবোৰ ল'ব লাগে আৰু যি কোনো কাম হুৰমুৰকে যে নহয় সেই কথাটো বুজি পাব লাগিব সময়ত ৰাইজৰ কামবোৰ সময়মতে নহয় গৈ আৰু এই উচ্ছেদৰ জাননী পোৱাৰ লগে লগে হুৰমুৰ কৰি যিকোনো স্থানত গৈ উচ্ছেদ চলোৱাটো সঁচাকৈ চিন্তনীয় কথা আৰু প্ৰশাসনীয় প্ৰতিগৰাকী লোকে এই ক্ষেত্ৰত দৃষ্টি ৰাখিব বুলি আমি আশা কৰিছো এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতে বিদায় লৈছো আকৌ আহিম চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব